নমস্কাৰ মই শ্ৰী চিতু বৰুৱা অলপ সময় আগতে মই সামাজিক মাধ্যমত ফেসবুকত এটা ভিডিও দেখা পালো ভিডিওটোত নগাঁৱৰ জাজৰি থানাত সত্যৰঞ্জন বৰা আবদ্ধ হৈ আছে আৰু কিছু লোকে থানালৈ হিলাবৰ্ষণ কৰিছে আৰু এই ভিডিওটো যিজন ব্যক্তি আপলোড কৰিছে তেওঁ কিছু মন্তব্য প্ৰদান কৰি আছে তেওঁ কৈছে যে অসমখন কাশ্মীৰ হল এতিয়া হিন্দু জাগিবৰ হল এবাৰ হৰাইঘাটৰ দ্বিতীয় যুদ্ধ হ'ব এনেধৰণৰ আমি মন্তব্য কৰা শুনিবলৈ পাইছো এটা প্ৰথমতে কৈছো যিসকল ব্যক্তিয়ে আৰক্ষী থানালৈ হিলাবৰ্ষণ কৰিছে তেওঁলোকক মই ধিক্কাৰ জনাইছো কাৰণ আইন তেওঁলোকে হাতত তুলি ল'ব নালাগিছিল কিন্তু এইখিনিতে মই আৰু এটা কথা কওঁ আজি হেসকল ৰাইজক এনে ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ কোনে বাধ্য কৰালে আজি হেসকল ৰাইজ খঙত কি কাৰণে বিচাৰদিন হৈ পৰিছে মূল কথাটো হৈছে যে সত্যৰঞ্জন বৰাৰ ওপৰত যদি অসম আৰক্ষী বা অসম চৰকাৰে যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন হয়তো আজি হেসকল ৰাইজে তেনেধৰণৰ এটা পদক্ষেপ হাতত নললেহেঁতেন দ্বিতীয় কথাটো হৈছে তেওঁলোকে কৈছে এই ভিডিও আপলোড কৰি থকা এজন ব্যক্তিয়ে কৈছে যে অসমখন এতিয়া কাশ্মীৰ হল অসমখন এতিয়া পাকিস্তান হল অসমখন কাশ্মীৰ পাকিস্তান হোৱা নাই কাশ্মীৰ পাকিস্তান নহয়ও আৰু কোনেও কাশ্মীৰ পাকিস্তান কৰিবলৈ যত্ন কৰিব নোৱাৰে কিন্তু সত্যৰঞ্জন বৰাৰ দৰে বা সত্যৰঞ্জন বৰাৰ বা তেওঁ পালি পহৰীয়াসকলে অসমখন বৰ্তমান উত্তৰ প্ৰদেশ আৰু নাগপুৰ কৰিবলৈ কিন্তু চেষ্টা কৰি থকা হৈছে যেটো আমি হ'বলৈ নিদু আৰু ইয়াৰ বাবে আমি অনাগত দিনত তীব্ৰ কিন্তু আমি প্ৰতিবাদৰ কাৰ্যসূচী আমি হাতত ল'ম তৃতীয়টা কথা হৈছে কি আজি মূল কথাটো হৈছে তেওঁলোকে কৈছে যে হৰাইঘাটৰ দ্বিতীয় যুদ্ধ হ'ব মই আগতেও কৈছো যে হৰাইঘাটৰ যুদ্ধখন কিন্তু কোনো ধৰ্মযুদ্ধ নাছিল হৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ লগত বাঘ হাজৰিকাৰ যুদ্ধত অৱতীৰ্ণ হৈছিল গতিকে এছাম হিন্দুত্ববাদী নেতাই লাচিত বৰফুকনক হিন্দু বীৰ বা হৰাইঘাটৰ যুদ্ধখন ধৰ্মযুদ্ধ কৰিবলৈ যি চেষ্টা চলাই আছে মই তেওঁলোকক হকিয়া দিব বিচাৰিছো এনে ধৰণৰ আপোনালোকে কাৰ্যসূচীৰ পৰা আপোনালোকে বিৰত থাকক কাৰণ আপোনালোকে যদি কাৰোবাক হিন্দুৰ বীৰ সাজিব বিচাৰিছে বা আপোনালোকে কাৰোবাক যদি পূজা কৰিব বিচাৰিছে হিন্দুত্ববাদী নেতাসকলক কৈছো আপোনালোকে যাক পূজা কৰে আপোনাৰ শ্যামা প্ৰসাদ মুখাৰ্জী হওক বা দীনদয়াল উপাধ্যায় হওক তেওঁলোকৰ নাম লওক আমাক ক'বলগীয়া একো নাই কিন্তু অসমৰ লাচিত বৰফুকনক আপোনালোকে হিন্দুৰ বীৰ সজাবলৈ চেষ্টা নকৰিব বা হৰাইঘাটৰ যুদ্ধখন ধৰ্মযুদ্ধ আপোনালোকে বুলি প্ৰচাৰ কৰিবলৈ চেষ্টা নকৰিব এটা মূল বিষয়টো হৈছে যে আজি আপোনালোকে দেখা পাইছে বৰ্তমান আমাৰ অসমৰ পৰিস্থিতি কিফালে ঢাল খাইছে আজি দৈনিক কিন্তু অসমীয়া জাতিটোৱে এক ধ্বংসমুখীৰ পৰিৱেশলৈ কিন্তু গতি কৰি আছে 24 ঘণ্টাই আপুনি যদি চাবলৈ যায় অসমখনত বেলেগ কথা নাই অকল হিন্দু মুছলমান কিন্তু এই প্ৰক্ৰিয়াটো কোনে আৰম্ভ কৰিছে যোৱা বছৰলৈকেতো আমাৰ অসমত তেনেধৰণৰ কোনো পৰিৱেশ পৰিস্থিতি নাছিলে আমিতো সমগ্ৰ অসমবাসী ৰাইজে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজে কিন্তু ঐক্যবদ্ধভাৱে আমি শান্তিপ্ৰিয়ভাৱে মিলাপ্ৰীতিৰে বসবাস কৰি আছিলো কিন্তু আজি অসমত এনে এটা পৰিস্থিতি কোনে সৃষ্টি কৰিলে যাৰ বাবে আজি আমাৰ কিছুমান যুৱকে নিজৰ ধৰ্ম ত্যাগ কৰিবলৈ কিন্তু বাধ্য হৈছে আজি সত্যৰঞ্জন বৰাই কৰি আছে সকলোৱে জানে আজি সত্যৰঞ্জন বৰাৰ বাবে কিন্তু আজি অসমৰ পৰিস্থিতিটো উত্তাল হৈ আছে কিন্তু এই গোটেইখিনি তথ্য গোটেইখিনি কথা অসম আৰক্ষীয়ে বা অসম চৰকাৰে গম পোৱাৰ পিছতো কিন্তু তেওঁলোকে ব্যৱস্থা লোৱা নাই গতিকে আমি এতিয়া কিছুমান কথা ভাবিবলৈ বাধ্য হৈছো আৰু স্পষ্টভাৱে আমি কৈছো যে সত্যৰঞ্জন বৰাৰ যিবিলাক মন্তব্য বিগত সময়ত আমি দেখি আহিছো দি আহিছে সেই মন্তব্যবিলাক কিন্তু সত্যৰঞ্জন বৰাৰ মন্তব্য নহয় সেই মন্তব্যবিলাক হৈছে বিজেপি দলৰ মন্তব্য কাৰণ যদি সত্যৰঞ্জন বৰাৰ মন্তব্যবিলাক তেওঁ ব্যক্তিগত মন্তব্য হ'লহেঁতেন তেতিয়াহ'লে অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ বিৰুদ্ধে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিলেহেঁতেন বা বিজেপি দলৰ মন্ত্ৰী বিধায়কসকলে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এষাৰ মাত মাতিলেহেঁতেন কিন্তু আজিলৈকে আপোনালোকে মন কৰক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে কিন্তু এতিয়ালৈকে কোনো এজন বিজেপিৰ মন্ত্ৰী বিধায়কে কিন্তু এষাৰো মাত মতা নাই তাৰমানে সত্যৰঞ্জন বৰাৰ যি মন্তব্য প্ৰদান কৰি আছে সেই মন্তব্য হৈছে সত্যৰঞ্জন বৰাৰ ব্যক্তিগত মন্তব্য নহয় সেয়া বিজেপি দলৰ মন্তব্য আৰু এটা কথা আপোনালোকে মন কৰক যোৱা বছৰলৈকে সত্যৰঞ্জন বৰা কি ক'ত কিয় বিখ্যাত কোনেও চিনি নাপায় আজি পটককে তেওঁ ধুমকেতুৰ দৰে আহি আবিৰ্ভাৱ হ'ল আৰু এতিয়া তেওঁ হিন্দু ধৰ্মৰ গণচেতনাৰ কথা কয় বা হিন্দু ধৰ্মৰ উদ্ধাৰৰ কথা কয় কিন্তু সত্যৰঞ্জন বৰা যদি আমি অতীত চাবলৈ যাওঁ তেওঁ হিন্দু ধৰ্মৰ ক্ষেত্ৰত
কোনো তেনেধৰণৰ ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত থকা আমি কিন্তু এতিয়ালৈকে খবৰ পোৱা নাই তাৰ মানে তেওঁ বিজেপিয়ে বৰ্তমান সময়ত নিয়োগ কৰিছে কি কাৰণে নিয়োগ কৰিছে কাৰণ বিজেপিয়ে প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকক যি বিফলতা এই বিফলতাবোৰ ঢাকিবৰ বাবে সত্যৰঞ্জন বৰাক নিয়োগ কৰিছে আপোনালোকে মন কৰিব যেতিয়াই বিজেপিৰ কিছুমান দুৰ্নীতি ফাদিল হয় তেতিয়া সত্যৰঞ্জন বৰাৰ ধূমকেতুৰ দৰে আবিৰ্ভাৱ হয় আৰু যোৱা দুদিনমানৰ আগতে যেতিয়া আপোনাৰ এছআই কেলেংকাৰীৰ কথা ওলাই আছিলে ৰাজ্যত যেতিয়া প্ৰতিবাদৰ মুখৰ সৃষ্টি হৈছিলে তেতিয়া সত্যৰঞ্জন বৰা পুনৰ ওলাই পৰিলে ওলাই এতিয়া বাঘে কি খাব তাৰ ওপৰত বিতৰ্ক আৰম্ভ হ'ল গতিকে বিজেপিৰ এইবিলাক যি ভণ্ডামি এই ভণ্ডামিবিলাক এতিয়া অসমৰ ৰাইজে বুজি পাইছে এটা কথা হৈছে কি এটা বিজেপি এনে এটা পৰ্যায়লৈ গতি কৰিছে যে তেওঁলোকে এতিয়া জন্তুৰ লগতো ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে বাঘে কি খাব কিন্তু কথা হৈছে কি তেওঁলোকে এটা কথা চিন্তা কৰিব লাগিছিল যিখন অসমত বৰ্তমান সময়ত কৰোনা মহামাৰীৰ সংক্ৰমণ ঘটি আছে আৰু দৈনিক সহ নহয় এতিয়ালৈকে প্ৰায় সহ লোক কিন্তু মৃত্যুমুখত পৰিবলগীয়া হৈছে মানুহ এটা খাবলৈ নাপায় হাহাকাৰ হ'বলগীয়া হৈছে উপাৰ্জনৰ পথবিলাক মানুহৰ বন্ধ হৈ পৰিছে কিন্তু আজি তাৰ ওপৰত কিন্তু কোনো ধৰণৰ আলোচনা নাই আলোচনা মাথো এটা হিন্দু মুছলমান বাঘে কি খাব কোনে কি খাব গতিকে হিন্দুত্ববাদী নেতাসকলক মই সুধিব বিচাৰিছোঁ যে আপোনালোকে যে কৈ আছে বাঘে কি খাব কি নাখায় আপোনালোকে বৰ ধৰ্মৰ কথা কয় এনেকুৱা কোনখন ধৰ্মগ্ৰন্থ লিখা আছে যে জীৱ জন্তুৱে কি খাব কোনোবা এখন ধৰ্মগ্ৰন্থ লিখা আছে জানো যদি আছে আপোনালোকে ৰাজহুৱা কৰক আৰু আপোনালোকে এনেধৰণে ধৰ্ম নামত কিন্তু ভণ্ডামি কৰিবলৈ আপোনালোকে বন্ধ কৰক স্পষ্টভাৱে আপোনালোকক কৈছোঁ কাৰণ অসমখন আপোনালোকক আৰু পৈতৃক সম্পত্তি নহয় আৰু বিশেষকৈ অসমখনৰ ক্ষেত্ৰত বিজেপি কোনো আৰু আৰএছএছৰ কোনো অৱদান নাই এইখন অসম গঢ়োতে চাউলুং চুকাফা বীৰ লাচিত বৰফুকন বীৰ বাঘ হাজৰিকা বীৰ চিলাৰায় বীৰ ভগদত্ত কনকলতা মূলা গাভৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ আজান ফকীৰ চাহাবকে ধৰি বিভিন্নজনৰ অৱদান আছে কোনো বিজেপিৰ কিন্তু আৰএছএছৰ এখন অসম গঢ়াত কিন্তু অৱদান নাই গতিকে বিজেপি আৰএছএছৰ কথা মতে অসমীয়া মানুহ কেতিয়াও উঠা বহা নকৰে আৰু অসমৰ উঠি অহা প্ৰজন্মই বা অসমীয়া যুৱকে কেতিয়াও কিন্তু অসমৰ মানুহৰ মাজত ধৰ্ম নামত ভেদাভেদ হোৱাটো কেতিয়াও নিবিচাৰে আমি হ'বলৈও নিদিওঁ গতিকে আপোনালোকে আপোনালোকৰ এই যি ভণ্ডামি এই ভণ্ডামিবিলাক বন্ধ কৰক এটা মূল বিষয়টো আমি ক'বলৈ যাওঁ মূল বিষয়টো হৈছে এটা নিৰ্বাচন আহি আছে আৰু নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকে এতিয়া ধৰ্মীয় ৰাজনীতিবিলাক এতিয়া বৃদ্ধি পাবলৈ ধৰিছে কাৰণ তেওঁলোকে এতিয়া উপায়হীন তেওঁলোকে এইবাৰ ৰাইজৰ আৱেগৰ লগত খেলা কৰিবলৈ বেলেগ বিষয় তেওঁলোকে বিচাৰি পোৱা নাই যিহেতু যোৱাবাৰ তেওঁলোকে 16 মেত অসমৰ পৰা বিদেশীয়ে বাংলাদেশে তালি টোপোলা বান্ধিব বুলি যি ৰাইজৰ লগত আৱেগৰ লগত খেলা কৰিলে তাৰপিছত ৰাইজে তেওঁলোকক হিয়া উজাৰি ভোট দিছিলে আৰু শাসনৰ গাদীত তেওঁলোক বহিছিলে কিন্তু বিদেশী খেদিব বুলি ভাবি অসমীয়া ৰাইজে যি হিয়া উজাৰি ভোট দিছিলে আজি সেই বিজেপি চৰকাৰে বিদেশীৰ বাবে 5টাকৈ অসমীয়া ডেকাক হত্যা কৰিলে আৰু বিজেপি আসল চৰিত্ৰটো অসমীয়া ৰাইজৰ মাজত প্ৰকাশ পালে যাৰ বাবে বিজেপিয়ে এতিয়া অসমীয়া ৰাইজৰ লগত আৱেগৰ লগত খেলা কৰিবলৈ কোনো বিষয় নাই আৰু উন্নয়নৰ কথাটো তেওঁলোকে ক'ব নোৱাৰে কাৰণ এতিয়া 4G মোবাইলৰ যুগ গতিকে কোনেও ফাঁকি দি কিন্তু হাৰিব নোৱাৰে গতিকে তেওঁলোকে এতিয়া ধৰ্মৰ আশ্ৰয় লৈছে এতিয়া তেওঁলোকে অসমত মোগল দেখা পাইছে তেওঁলোকে বিজেপি কিছুমান নেতা কৰ্মীয়ে 24 ঘণ্টাই কিছুমান ভুৱা মন্তব্য প্ৰদান কৰি আছে যে অসমৰ সত্ৰ মাটিসমূহ বোলে বেদখল মুক্ত কৰা হ'ল দুদিনমানৰ আগতে আমি সংবাদ মাধ্যমত আমি শুনা পালোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে নামনি আৰু মধ্য অসমত লাভ জেহাদৰ উৎপাতত বোলে অসমীয়া মানুহ সংকটত পৰিছে এটা কথা হৈছে নামনি আৰু মধ্য অসমত লাভ জেহাদৰ উৎপাতত অসমীয়া মানুহ সংকটত পৰিছে আৰু 21ত বোলে শাসনলৈ আহিলে বিজেপিয়ে এইবিলাক সব ঠিক কৰিব কিন্তু এতিয়া চৰকাৰ কাৰ চলি আছে কেন্দ্ৰতো বিজেপি চৰকাৰ ৰাজ্যতো বিজেপি চৰকাৰ তেনে স্থলত 21লৈ আকৌ অপেক্ষা কৰাৰ কি কাৰণ আছে তেনে স্থলত আকৌ 21লৈ অপেক্ষা কৰাৰ কাৰণ কি আছে যদি সঁচাকৈ অসমত লাভ জেহাদ হৈ আছে তেতিয়াহ'লে আপোনালোকে বন্ধ কৰক বিহিত ব্যৱস্থা লওক 21লৈ আকৌ পুনৰ আহিলে শাসনলৈ আহিলে আপোনালোকে ঠিক কৰিব তাৰ অৰ্থ কি আমিবোৰ বুৰ্বক নেকি অসমৰ ৰাইজ বুৰ্বক তাৰমানে অসমৰ ৰাইজ বুৰ্বক আজি অসমত আপোনালোকে মোগল দেখা পাইছে যেতিয়া অসমীয়া সৈন্য শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰিছিলে তেতিয়াৰ পৰা নাই পুনৰ অসমত মোগলে আক্ৰমণ কৰিব পাৰিছে নাই অসমত নতুনকৈ মোগলৰ আবিৰ্ভাৱ হৈছে আমিতো দেখা পোৱা নাই যদি আপোনালোকে যদি মোগল দেখা পাইছে অসমত তেতিয়াহ'লে তেওঁলোকক আপোনালোকে
ৰাইজৰ আগত কোন কাক কাক মোগল হিচাপে দেখা পিছে আপোনালোকে চিনাক্ত কৰি দেখুৱাওক তেতিয়া আমি গম পাম যে এজন মোগল হ'বলৈ কি কি গুণৰ অধিকাৰী হ'ব লাগিব কাৰণ আপোনালোকে ভণ্ডামিটো আমি শুনি থাকিব নোৱাৰো 24 ঘণ্টাই কাৰণ আপোনালোকৰ চৰিত্ৰবোৰ অসমৰ ৰাইজে বুজি পালে গতিকে স্পষ্ট এটা কথা আপোনালোকে এই যে এটা ধৰ্মীয় যে ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে এই ৰাজনীতি কৰা আপোনালোকে বন্ধ কৰক আৰু অসমৰ ৰাইজকো মই পুনৰ এবাৰ কৈছো ৰাইজ সাৱধান হওক পুনৰ কৈছো ৰাইজ সাৱধান হওক হাপক বিশ্বাস কৰিলেও কিন্তু এতিয়া বিজেপি নেতাসকলক আপোনালোকে বিশ্বাস নকৰিব মই পুনৰ কৈছো হাপক বিশ্বাস কৰিলেও কিন্তু বিজেপিৰ নেতা মন্ত্ৰীসকলক কেতিয়াও বিশ্বাস নকৰিব এওঁলোকে 24 ঘণ্টাৰ মিছা কথা ভাবে কিন্তু একো কথা কৈ নাথাকে আজি তেওঁলোকে কৈছে যে সত্ৰৰ মাটি তেওঁলোকে বেদখল মুক্ত কৰিলে আমি ভাল পাইছো সত্ৰৰ মাটি বেদখল মুক্ত কৰিলে কোন কিখন সত্ৰৰ মাটি বেদখল মুক্ত কৰিলে তেওঁলোকে তথ্য আকাৰে ৰাজহুৱা কৰক আকৌ ৰাজহুৱা অকল তথ্য আকাৰে বেদখল মুক্ত কৰিলে বুলিয়ে ক'লেই নহ'ব কাৰণ তাৰ অবৈধ বাংলাদেশীয়ে বা অবৈধ বিদেশী তাক বহি আছিলে বুলি তেওঁলোকে কৈছিলে যেতিয়া সত্ৰৰ মাটি বেদখল মুক্ত কৰিছে সেই অবৈধ নাগৰিকসকলক তেওঁলোকে কলে পঠিয়ালে তেওঁলোকক ডিটেনশ্যন কেম্পত ৰাখিছেনে বা তেওঁলোকক বাংলাদেশ সীমান্তৰ ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি থৈ আহিলেনে এই তথ্যবিলাক কিন্তু ৰাজহুৱা কৰিব লাগিব অকল মুখৰে কৈ থাকিলে নহ'ব পুনৰবাৰ কৈছো ৰাইজ সাৱধান হওক আৰু সকলো অসমীয়া ঐক্যবদ্ধ হওক অসমখনত আমি সকলোৱে শান্তিৰে মিলাপ্ৰীতিৰে বসবাস কৰি আছো কোনো সাম্প্ৰদায়িক শক্তিক যাতে কোনেও প্ৰশ্ৰয় নিদিয়ে মই তাৰে সকলোকে অনুৰোধ জনাইছো ধন্যবাদ জয় অসম